দীৰ্ঘদিনীয়া ব্যস্ততাৰ অন্তত নিৰ্বাচন শেষ হ'ল আৰু এতিয়া 4 মেলৈ অপেক্ষা কৰিছে সকলোৱে প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি ভোটদাতা ৰাইজে কাৰ কি ফলাফল হ'ব তালৈ অপেক্ষা কৰিছে আৰু এই নিৰ্বাচনৰ পাছতে এতিয়া বিহু আহিছে মাজত মাত্ৰ 2টা দিন আছে কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মনৰ কথাৰ বাবে আমি উপস্থিত হৈছো এই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তা ডাঙৰীয়াৰ সৈতে আপোনাক স্বাগতম জনাইছো নমস্কাৰ আপোনাক থাকিল যথেষ্ট কষ্ট হৈছে এইকেইদিন আপুনি নিৰবিচ্ছিন্নভাৱে নিৰ্বাচনৰ প্ৰচাৰত লাগিলে তাৰপিছত নিৰ্বাচন হ'ল এই সময়ত আপুনি কিহত ব্যস্ত হৈছে বা কেনেকৈ আপুনি এইখিনি সময় কটাইছে চাওক নিৰ্বাচনৰ পিছত কি হয় বহুত মানুহক আমি লগ পাব নোৱাৰিলোঁ যাক লগ পোৱা নাই এইবিলাক মানুহ ওচৰত গৈ আছোঁ কি ভাই আপুনি আহিছিল আপোনাক ভাল কৰি আপোনাৰ লগত ভাল কৰি কথা পতা হোৱা নাই এতিয়া তেখেতক ঘৰত গৈ লগ পাই আছোঁ কথা পাতি মানে নিৰ্বাচনৰ সময়ত যিসকলক লগ কৰিব নোৱাৰিলে বা থাকি গ'ল সেইটো স্বাভাৱিক কথা কাৰণ আপুনি সকলো ঘৰলৈ যাব নোৱাৰে এতিয়া তেওঁলোকৰ সৈতে গৈ আকৌ মিলিত হৈ আছে তো তেওঁলোকে কি কৈছে আপোনাক যিহেতু এতিয়া নিৰ্বাচনী প্ৰচাৰ নাই নিৰ্বাচন শেষ হ'ল এতিয়া লাহে লাহে ফলাফল আহিব গতিকে তেওঁলোকৰ সৈতে কথা পাতোতে কেনেকুৱা অনুমান পাইছে আপুনি লগ পোৱা লগে লগে কয় আপুনি চিন্তা নকৰিব আকৌ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আমিও আপোনাক ডিষ্টাৰ্ব কৰা নাই আমিও গৈ আপোনাক খবৰ নিলোঁ হয় কিন্তু যাব নোৱাৰিলোঁ মানুহ বহুত আছিল আপোনাৰ ওচৰত আৰু আপুনিও ৰাতি দিনে কেম্পেইনত আছিল এইকাৰণে আমি আপোনাৰ তাত যোৱা নাই আৰু আপোনাক ডিষ্টাৰ্বো কৰা নাই ফোনত কিন্তু আপুনি চিন্তা নকৰিব আপোনাৰ লগত আমি আছিলোঁ ৰাইজ আপোনাৰ লগত আছে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই তাৰমানে আপুনি যিটো বুজি পালে যে যিসকলৰ ঘৰলৈ গৈছে বা লগ কৰিবলৈ গৈছে তাৰমানে তেওঁলোকে ইতিমধ্যে আপোনাৰ সপক্ষে মতদান কৰিছে বুলি আপোনাৰ এটা ধাৰণা হৈছে হয় চবে ক'লে এই কথাটো একজন নাই মই যিমান মানুহক লগ পালোঁ চবে কৈছে দাদা আপোনাক আমি দিলোঁ আৰু আপুনি বহুমত মানে আপোনাৰ লগতে আছে বিপুল ভোটত জয়লাভ কৰিব এতিয়াৰ বিজয় গুপ্তা আৰু 4 মেৰ পাছৰ বিজয় গুপ্তা কেনেকৈ পাব ৰাইজে মোক লাগিছে কি মই একে থাকিম নেকি চাওক মই আজি 35 বছৰ হৈ গ'ল পাৰ্টিত মই ৰাজ্যিক কোষাধ্যক্ষ পৰা ৰাজ্যিক সাধাৰণ সম্পাদক তিনিবাৰ কোষাধ্যক্ষ 3 কনজিকিউটিভ টাৰ্মছ 3বাৰ মই সাধাৰণ সম্পাদক আছিলোঁ 2বাৰ উপ সভাপতি কোৰ কমিটি মেম্বাৰ আচলতে যিমান লিডাৰ মানে ডাঙৰ ডাঙৰ লিডাৰ মন্ত্ৰী কওক ভাৰত চৰকাৰৰ মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী MP বিধায়ক মানুহক লগ পাওঁ এইটো মোৰ এইটো মানে খুব নাই কি মই বিধায়ক যি হ'লোঁ কিবা মন্ত্ৰী হ'লোঁ মানুহে বিধায়ক মন্ত্ৰী হোৱাৰ পিছত অলপ লাইফ ষ্টাইল চেঞ্জ হয় নাই আপোনাকতো আমি দেখিছোঁ আমিও বিভিন্ন সময়ত দেখিছোঁ বা আমি দীৰ্ঘদিনীয়া সাংবাদিকতা জীৱনত আপোনাকো দেখিছোঁ কেনেধৰণে আছে আজিও একেই পাইছোঁ কিন্তু আপোনাৰ পৰিচয় যিহেতু সলনি হ'ব আপোনাৰ এটা নতুন পৰিচয় হ'ব নিশ্চয় সেই সময়ত এটা মানে ভাৰতীয় জনতা পাৰ্টি একচুৱেলি নীতি আদৰ্শ মানে এটা সেৱা প্ৰকল্প মানে সেৱা ৰাইজৰ সেৱা কৰা আমাৰ মনত এইটো থাকিব কি যদি মই বিধায়ক হ'লোঁ স্বাভাৱিকভাৱে বিধায়কত এটা শক্তি থাকে আৰু এই শক্তি মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে লগাব পাৰোঁ সেইটোৱে আমাৰ কাৰণে ভাল হ'ব কিন্তু আমি যদি সেৱা কৰিব যাওঁ তেতিয়াহ'লে আমি একজন সেৱক হিচাপে আৰু বিনম্ৰ স্বভাৱটো আৰু বেছি হ'ব লাগিব এতিয়াও যদি মই কোনোবা কাৰণত ক'ৰবাত যদি ধৰক খং হৈ গ'ল উগ্ৰ হৈ গৈছোঁ সেই সময়ত মই নিজক ঠিক কৰিব লাগিব কি ৰাইজৰ মাজত থাকিবৰ কাৰণে ৰাইজৰ লগত থাকিবৰ কাৰণে ৰাইজৰ যিটো আশা অপেক্ষা আছে সেইমতে আমি অলপ ৰাইজক মানে আমি সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আদৰ কেতিয়াবা দেখা পাওঁ কেতিয়াবা আপুনি পটককৈ আপোনাৰ খং উঠে বাৰু আপুনি নিৰ্বাচনী প্ৰচাৰৰ মাজতো দেখিছোঁ মাজে মাজে পটককৈ কেতিয়াবা খং উঠি যায় বা আপুনি যি ধৰণে উত্তৰ দিব লাগে তাতকৈ অকণ বেলেগ ধৰণে দিয়ে কেতিয়াবা অনুভৱ হয় নে যে মই সেইখিনি সময়ত এনেধৰণে নোকোৱা হ'লেও হয় কেতিয়াবা চাওক কেতিয়াবা মানুহ আৱেগিক হৈ যায় আৱেগত বিবেক নাথাকে 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল কি মানুহ বহুত আৰু বাতাবৰণটো একেবাৰে শান্ত নাথাকে শান্ত বাতাবৰণত মানুহ যিবিলাক কথা কয় চিন্তা কৰে যিটো মানে বৰ ভিৰ ভাৰ থাকে বেছি মানুহ থাকে বিভিন্ন কাৰণৰ পৰা বিভিন্ন মত আহে তো অলপ মানসিকভাৱে এটা সমস্যাটো হয় তথাপিও আমি নিজক কণ্ট্ৰল কৰা ৰখাৰ চেষ্টা কৰিছিলোঁ বেছি খংটো মই কৰা নাই যিমান
তথাপি অকমান খং এটা উঠে কোনোবা মাজে মাজে উঠে, সেইটো নহয় কি মানুহ খং নুঠে মই নকওঁ, মাজে মাজে উঠে, কিন্তু খুব কম উঠে। খং উঠে। চেণ্ট্ৰেল গুৱাহাটী, নৱগঠিত চেণ্ট্ৰেল গুৱাহাটী, আপোনাৰ দৃষ্টিত আপুনি বিধায়ক হৈ জিকাৰ পিছত বিধায়কৰ ফলাফল যিহেতু 4 মেলৈ আমি অপেক্ষা কৰিব লাগিব, তথাপিও যদি আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হয়, প্ৰথম কোনটো কাম কৰিব যিটো আপোনাৰ চকুত ধৰা পৰিছে? চাওক, মই একচুৱেলি কেম্পেইনতো মই 15টা ৱাৰ্ড ঘূৰিলোঁ, 218টা বুথত গৈছোঁ, আৰু কেম্পেইন মই একচুৱেলি 50% কেম্পেইনটো টিকেট পোৱা আগতে কৈ দিছোঁ। কিন্তু টিকেট বিচাৰিছোঁ, টিকেট বিচাৰক সময়ত আমাৰ বুথ, আমাৰ কৰ্মকৰ্তা, ৰাইজৰ লগত আমি অলপ বাৰ্তালাপ কৰিছোঁ। মই দেখা পালোঁ পাহাৰ অঞ্চলত আপোনাৰ পানীৰ সমস্যা আছে, পানী বহুতেই পোৱা নাই। আপোনাৰ যিহেতু সমষ্টিত কেইখন পাহাৰ পৰিলে? 4খন। আমাৰ ৱাৰ্ড নম্বৰ হিচাপে যদি আমি চাওঁ, 11 নম্বৰ, 12 নম্বৰ, 13 আদিংগিৰি পাহাৰ, আৰু আমাৰ দুৰ্গা খৰগৰ, আৰু এইফালে আমাৰ ৰূপনগৰৰ আমাৰ 27 নম্বৰ ৱাৰ্ডটো, এই 4টা ৱাৰ্ডো আমাৰ পাহাৰ অঞ্চল আছে। পাহাৰ অঞ্চলত পানীৰ সমস্যা আছে, মানে 11, 12, 13 নম্বৰ, কিন্তু ৰূপনগৰ ছাইডত পানী আছে। ক'ৰবাত পানীৰ সমস্যা, ক'ৰবাত পানীৰ সমস্যা, পথ, উপপথ, ক'ৰবাত মানে চাওক, পাহাৰত কি আছে, মানুহ ওপৰতো থাকেতো, বাঘটাকে ফালে ওলায়, তো আমি ষ্ট্ৰীট লাইটো ক'ৰবাত দিব লাগিব। আদিংগিৰি পাহাৰত কিন্তু বাঘৰ এটা আছে, প্ৰায়ে ওলাই আদিংগিৰি। সেইকাৰণে আমি দেখিছোঁ কি আমি পোহৰৰ অলপ ব্যৱস্থা কৰিবৰ কাৰণে, এইকাৰণে আমাৰ প্ৰাথমিকতা থাকিব পথ, পানী, পোহৰ। প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকিব পানী, পথ আৰু পোহৰ। মধ্য গুৱাহাটী সমষ্টিত আৰু ইয়াতকৈও বহু কেইবাটাও সমস্যা নিশ্চয় আছে, কেৱল এই 3টা সমস্যা নহয়। আপুনি নিজে ভাবিছে যিহেতু যে বাঘৰ কাৰণে পোহৰৰ ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজন। তাৰ পিছত আৰু আপোনাৰ কি চকুত পৰিছে সময়? চাওক, নালা নৰ্দমা, আজি চাওক ভৰলী, ভৰলী, আমি ভৰলীটো অলপ চাফ কৰাটো বহুত দৰকাৰ আছে, মানে ভৰলী খুব হৈ গৈছে। নালা আমি দেখিছোঁ, ৰাস্তা আছে, ৰোড আছে, নালা নাই। নালা নাথাকিলে কৃত্ৰিম বান্ধ হয়। আৰু আমাৰ চিভিক চেন্স যিটো আমি কওঁ, আমাৰ ৰাইজে অলপ মানে কৰিব, এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব, ভালি প্লাষ্টিক নালাত নপেলাবা। আৰু ভৰলী চাওক, আজি ভৰলী আমাৰ এটা এরকম একটি নদী, আগতে তো আমি ইয়াৰ ভৰলী দিয়ে আমি কৰিছিলোঁ, বেপাৰো হৈছিল, ব্ৰহ্মপুত্ৰ পানী আহিছিল, মানুহে গাতো ধুইছিল, কিন্তু এতিয়াতো ইমান লেতেৰা হৈ গ'ল। মই আপোনাক ৰখাম এইখিনিতে, কাৰণ চৰকাৰ বিজেপিৰ আছিলে, তাৰ আগতে 3টা টাৰ্ম কংগ্ৰেছৰ আছিলে, আৰু ভৰলুৰ পানী যথেষ্ট সমস্যা হয়। ব্ৰহ্মপুত্ৰৰ পানী ভৰলুত সোমাই উভতি অহাৰ বাবেই ইয়াত আকৌ কৃত্ৰিম বান্ধটো হয়। তাৰপিছত কৰ্দৰ্য, অত্যন্ত লেতেৰা ভৰলুৰ পানী। কিন্তু আপুনি নাভাবেনে ইমান বছৰ লাগিল এই ভৰলুখন, আপুনি যিহেতু নিজে তাক পৰিষ্কাৰ কৰাৰ কথা এইবাৰ কৈছে, গতিকে আমি কেনেকৈ আশা কৰিম আপোনাৰ পৰা যে ভৰলুখন কিমান দিনৰ ভিতৰত আপুনি পৰিষ্কাৰ কৰিব, বা তাৰ যি নলা নৰ্দমাৰ সমস্যা আছে সেইটো কি ধৰণে আপুনি পৰিকল্পনা কৰিছে? চব পৰিকল্পনা মানুহ কৰি ৰাখি দিয়ে, মানে থিয়ৰী এণ্ড প্ৰেক্টিকেল, মানে ইমপ্লিমেণ্টেশ্যন এণ্ড এক্সিকিউশ্যন কৰাৰ কাৰণে মানুহ কৰ্মৰ এটা স্পৃহা লাগে, মানে মই কৰিম এইটো ঠানি নিব লাগিব একদম। মানে আমাৰ সংকল্প আছে, কিন্তু আমাৰ সংকল্প দৃঢ়তা নাথাকে, তেতিয়াহ'লে কামটো হৈ নুঠে। চবেই মানুহ বিচাৰে কি ভাল কাম কৰিব লাগে, ভাল কাম কৰাৰ ইচ্ছাও থাকে, কিন্তু সেই ইচ্ছাটো থাকিলে নহয়। ইচ্ছা মানে আমি কৰ্মত আমি আহিব লাগিব, কথাই কাম নহয়। আৰু মই এইটো কৈছোঁ কি পৰিকল্পনা আমি কৰিব পাৰোঁ, আমাৰ তাত টেকন'লজি আছে, আমাৰ তাত মেন পাৱাৰ আছে, চৰকাৰ আছে, পইচা আছে, চব আছে, কিন্তু উইল পাৱাৰ যিটো কওঁ, আমাৰ ইচ্ছা শক্তি প্ৰথম, তাৰ কাৰণে পাব্লিক এৱেৰনেছ, মানে ৰাইজ লগত ৰাখিব লাগিব। আমি ৰাইজক লগত ৰাখি যদি কাম কৰোঁ, আমি যদি নালা নৰ্মদা চাফা কৰোঁ যাওঁ, আমি লগত নাথাকোঁ, খালি সেই চাফাই কৰ্মচাৰী পঠাই দিলে নহ'ব ন, এই GMC মানুহ ক'লে নহ'ব। আমি লগত থাকি ৰাইজক এৱেৰনেছ ক্ৰিয়েট কৰিব লাগে, ভাই আমি চাফ কৰি আছোঁ, কালি আকৌ আপোনাৰ এইবিলাক প্লাষ্টিক যদি ইয়াত পেলাই দিয়ে, আকৌ এইটো হৈ যাব। যিমান সোনকালে হ'ব লাগিছিল আচলতে হৈ নুঠিলে, আপোনাৰ মতে কি কয় আচলতে ইমান দিনে হ'ব লাগিছিল? নিশ্চয়, মইতো কওঁ কি এইটো হ'ব লাগিছিল আৰু হোৱা দৰকাৰো আছিল, নহ'লে এইটোলে আমাৰ ভোটৰ যায় ৰাইজে মাজে মাজে বেয়াও পায়, আমাক কয়, কিন্তু উপায়বিহীন মানে চৰকাৰক কয়, আমাক কয়, জনপ্ৰতিনিধিক কয়, নহয়, তেতিয়াহ'লে জনপ্ৰতিনিধি উপেক্ষাও ভাৱ ৰাইজৰ মাজত আহি যায়। এইটো আমি অনুভৱ কৰিব লাগিব কি আমি ৰাইজৰ কাৰণে, জনপ্ৰতিনিধি হোৱা মানে ৰাইজৰ কাৰণে
কাম কৰিব লাগিব বিজয় গুপ্তা যদি বিধায়ক হয় ভৰলুৰ কৃত্ৰিম বানৰ সমস্যা ভৰলুৰ কদৰ্য যি লেতেৰা হৈ আছে এই সমস্যাটো আপুনি কেনেকৈ সমাধান কৰিব বা আপুনি কি প্ৰতিশ্ৰুতি দিব চাওক প্ৰতিশ্ৰুতিটো মই ক'লো নহয় কি মই ৰাইজৰ লগত ৰাইজৰ পৰামৰ্শ অনুসৰি কাম কৰিম 1 নম্বৰ 2 নম্বৰ চৰকাৰৰ ওপৰত প্ৰেছাৰ দিব লাগিব যাৰে চৰকাৰ থাকক আমাৰ চৰকাৰ আছে আমি আমাৰ চৰকাৰৰ লগত যুঁজিব লাগিব ক'ব লাগিব একবাৰ যদি ক'লে কাম নহয় মই 5 বাৰ কওঁ আমাৰ ইঞ্জিনিয়াৰ আছে আমাৰ টেকন'লজি আছে GMD আছে আমাৰ জল বৰ্ডো আছে এইবিলাক মানে যিমান মানে কোৱাৰ্ডিনেশ্যন এটা আমি কৰিব লাগিব অকণমান লেপছ আছিল নেকি যাৰ কাৰণে ইমান দিনে হ'ব লাগিছিল কিন্তু ধৰি লওক কোনোবা এটা জেগাত ক'ৰবাত হয়তো লেপছ থাকিল বা এটা পাৰ্থক্য থাকিলে ব্যৱধান থাকিলে যাৰ কাৰণে হয়তো সময়মতে আজিও হৈ উঠা নাই আকৌ আপোনাকো ক'বলগীয়া হৈছে লেপছ বুলি মই নকওঁ কিয় নেকি চৰকাৰে ইচ্ছাটো চৰকাৰৰ ইচ্ছা আছে কাম কৰাৰ ইচ্ছা আছে কিন্তু মেচিনাৰিজ মেন পাৱাৰ এণ্ড মেচিনাৰিজ মাজত এটা কোৱাৰ্ডিনেশ্যন 1 নম্বৰ আৰু জনপ্ৰতিনিধিও ইচ্ছা থাকিব লাগিব জনপ্ৰতিনিধি যদি ইচ্ছা কৰে ৰাইজক লগত ৰাখে তেতিয়াহ'লে ৰাইজ জনপ্ৰতিনিধি মিলি চৰকাৰক হেঁচা দিলে সেইটো কামটো হয় আগৰ বিধায়কজনে এই ক্ষেত্ৰত অকণমান ভূমিকাটো কম ঢিলাই দিলে নেকি বুলি ভাবে নেকি আপুনি আগৰ বিধায়কটো 6 বাৰ বিধায়ক আছিল তেখেতৰ বিষয়ে মই কি ক'ম আমাৰ লগত তেখেতে আছিল তেখেতক লৈ এবাৰ কাম আমি কৰিম তেখেতে যিটো কাম কৰিব নোৱাৰিলে এইটো যদি কাম আমি কৰিব যাওঁ তেখেতৰ আশীৰ্বাদ থাকিব লাগিব তেখেতক লগত ৰাখি কাম কৰিম এইটো বাৰু আপুনি ক'ব বিচৰা নাই তথাপিও নিৰ্বাচনৰ ব্যস্ততাৰ পাছত এতিয়া আপুনি ক'লে ইতিমধ্যে যে আপোনাৰ যিসকলক লগ ধৰিব নোৱাৰিলে তেওঁলোকক লগত গৈ মতামত মত বিনিময় কৰিছে আপোনাৰ প্ৰতিপক্ষ আছিল এগৰাকী খুব কম বয়সীয়া ছোৱালী যুৱতী আৰু নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি গতিকে এই সম্পৰ্কত আপুনি কি ক'ব যে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি যেন যি শব্দটো কৈছে বিভিন্ন সময়ত আপুনি তাৰ উত্তৰ দিছে বা তেওঁলোকেও কিছু কথা কৈছে কিন্তু এই যিটো এটা বিতৰ্কও হৈছিল মাজতে কিন্তু এতিয়া এই মুহূৰ্তত যিহেতু নিৰ্বাচন শেষ নিৰ্বাচনী বাক বিতণ্ডা শেষ হ'ল কোনো কাৰো লগত এতিয়া তৰ্ক কৰাৰ প্ৰয়োজন নাই ফলাফলহে আহিব গতিকে এই মুহূৰ্তত আপুনি কি ক'ব চাওক তেখেতৰ বিষয়ত মই এটা লাইন কওঁ একচুৱেলি মই তেখেতক ভাল কৰি চিনিয়ে নাপাওঁ যি ব্যক্তিক মই চিনি নাপাওঁ মোৰ লগত চিনাকি নাই তেখেতৰ বিষয়ে মই বেছি একো কথা মানে বেছি নাজানো তেখেতে কেণ্ডিডেট হোৱাৰ পিছত তেখেতে নাম শুনিলোঁ তেখেতৰ বিষয়ে মই বেছি ক'ব নোৱাৰোঁ কিন্তু এটাই কথাটো কওঁ কি যে 2-3টা নেৰেশ্যন যিটো চলিছে জেনেৰেশ্যন জেড মানে আমাৰ অসমত নাই অসমৰ যদি আপুনি চায় আমাৰ অসম এটা পৰিয়াল মা দেউতা ল'ৰা ছোৱালী আমাৰ সেইটো এটা পৰিয়াল আৰু এইটোৱে আমাৰ এটা কেটেগৰী জেনজি মানে হ'ল কি নৱপ্ৰজন্ম এটা বিশেষ অধিকাৰ যদি পাই যায় নিজে খুচিমতে কিবা এটা কৰিব বিচাৰে যি ভাবে সেইটোৱে ৰাইট আমাৰ ইয়াত নাই আমাৰ ল'ৰা ছোৱালী বিয়া হোৱাৰ পিছতে দেউতাক নখোদে মাক নখোদে কোনো কামই নকৰে তো যেতিয়া আমাৰ অসমত এইটো সংস্কাৰ আছে তেতিয়াহ'লে আমাৰ ইয়াত জেডৰ কোনো প্ৰভাৱ নাই কিন্তু আমি দেখা পালোঁ কিন্তু ক'ৰ পৰা আহিল এইটো শব্দ আমাৰ অসমত আমাৰ ভাৰত দেশত আহিছে ক'ৰ পৰা আমি দেখিলোঁ বাংলাদেশৰ ঘটনা আমি দেখিছোঁ নেপালৰ এই দুইটা জগত এই যি আহিল জেড তো আমি এই জেনেৰেশ্যনটো তাতে আমি দেখা পালোঁ কি এই জেনেৰেশ্যনবিলাক মা দেউতাক চাইড লাইন কৰি নামি গ'ল কিন্তু আমাৰ অসমত মই আজিলৈকে দেখা নাই মোৰ বহুত বছৰ হৈ গ'ল ইয়াতে আমাৰ জন্ম আপোনাক ৰখাই দিছোঁ কাৰণ নেপাল আৰু বাংলাদেশৰ যিটো সমসাময়িক ৰাজনৈতিক পৰিস্থিতি নেপাল বাংলাদেশৰ সমসাময়িক ৰাজনীতিৰ পৰিস্থিতিৰ লগত নিশ্চয়কৈ অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ যথেষ্ট পাৰ্থক্য আছে তাত কি আছিল চাওক তাতে যিটো আমাৰ শাসক দল আছিল ৰাইজৰ মতে এটা গেপ আছিল কিন্তু আমাৰ চাওক ভাৰতীয় জনতা পাৰ্টি দল ভাৰতীয় জনতা পাৰ্টি চৰকাৰ এটা সংবেদনশীল চৰকাৰ সদায় আমাৰ এটা আদৰ্শ নীতি আছিল আমাৰ এটা নিষ্ঠা আছিল দৰ্শন আছিল আমাৰ দৰ্শনটো কি আছিল অন্তোদয় মানে অন্তিম ব্যক্তি উদয় আৰু অন্তিম ব্যক্তি উদয় হ'লে সৰ্বোদয় মানে মোদীজী যেটো কথাটো কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এইটো হ'ল সৰ্বোদয় তো সৰ্বোদয় আমি যদি পাব বিচাৰোঁ অন্তোদয় মানে অন্তিম ব্যক্তি ওচৰত যাব লাগিব এইটো আমাৰ এটা নীতি আছিল 2 নম্বৰ কি আছিল আমি বিচাৰোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বিচাৰিছে ক্ষম উন্নয়ন ক্ষম বিকাশ ক্ষম দৃষ্টি ক্ষম ভাৱ ক্ষম মৰ্যাদা
এইটো যদি আমি নিয়ে চলোঁ, এই নীতিত যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে চৰকাৰ আৰু ৰাইজৰ মাজত এইটো যিটো সমন্বয় সেইটো আগবাঢ়ি যাব। আগবঢ়ে আৰু আমি সমন্বয় গঢ়ি তুলিব বিচাৰোঁ। নহ'লে যদি সমন্বয় অভাৱ হয়, তেতিয়াহ'লে সহায় সঁহাৰি আমি নাপাওঁ। সহায় সঁহাৰি নাপালেই আমাৰ কি হয়, কষ্ট হয়, দিগদাৰি পাওঁ। বিজয় গুপ্তা অসমীয়া হয় নে নহয়, এই কথাটো লৈ পেলাই বিতৰ্ক হৈছিল নিৰ্বাচনৰ সময়ত, কিন্তু নিৰ্বাচন পাৰ হৈ গ'ল, তাৰপিছত নাই। এই বিষয়ত হয়তো আপোনাক সময় নাপায় বা ক'বলৈ বা কিছুমান কথা ক'লেও হয়তো এক্সপ্ৰেছ কৰাৰ সময় নাথাকে। এতিয়া আপুনি কেনেকৈ ৰাইজক ক'ব বিচাৰিব? কাৰণ এই কথাটো লৈ পেলাই বহুতে বহুত কথা কৈছে, তাৰপিছত কিন্তু আপুনি তাৰ প্ৰত্যুত্তৰ দিছিলে। এতিয়া যদি আমি কওঁ যে বিজয় গুপ্তা অসমীয়া নহয় বুলি একাংশ মানুহে দাবী কৰিছে, আপুনি কি প্ৰত্যুত্তৰ দিব? চাওক, এটা কথা আপুনিও চিন্তা কৰক, মই এটা কথাটো কওঁ কি, মোৰ ইয়াত জন্ম কৰ্ম, ৰাজনীতিত আছোঁ 35 বছৰৰ পৰা, আৰু মোৰ এটা সামাজিক জীৱন আছে। 15টা অনুষ্ঠান প্ৰতিষ্ঠানৰ মই সভাপতি। আজিলৈকে কোনোবা মই মিডিয়াত গৈছিলোঁ, মই কেতিয়াবা একাংশ মিডিয়াত চাইছোঁ মোৰ বিষয়ত অলপ বেয়া ধৰণে এটা প্ৰচাৰ প্ৰচাৰ চলালে। ছ'চিয়েল মিডিয়াতো মানে বেয়া ধৰণে এটা প্ৰচাৰ প্ৰচাৰ চলে। ইলেকশ্যন খেলা আগত একদিন যে আমার নাম এনাউন্স হোৱা একদিন আগলৈকে মোক কোনো আজিলৈকে অসমীয়া কোৱা নাছিল। ইলেকশ্যনত নামিলোঁ, অসমীয়া আহি গ'ল। তাৰ মানে বিৰোধিতাত কোনো ইছ্যু নাছিল। ঠিক আছে, মোৰ মাতৃভাষা বেলেগ। মোৰ মা জন্ম যেতিয়া দিছিল, মোৰ মাটো সেই ভাষাটো নাজানিছিল। তো মোৰ মাতৃভাষা হিন্দী আছিল। মোৰ অসমত মোৰ জন্ম হ'ল, কৰ্ম হ'ল, মই সামাজিক জীৱন, মোৰ আৰ্থিক জীৱন, মোৰ ৰাজনীতিক জীৱন ইয়াতে আছিল। কোনো মোক কোৱা নাছিল। কিন্তু ইলেকশ্যনত নামাৰ লগে লগে একাংশ মানে মই ব্যক্তিয়ে কওঁ, কিয় সমূহ নহয়, আমাক অসমীয়া অসমীয়া কৈ এটা আৱেগ সৃষ্টি কৰিছে। কিন্তু অসমীয়া সমাজ আৱেগতে নচলে, বিবেক আৰু আৱেগ দুইটা আৱেগো থাকে, আৱেগ থাকিব, স্বাভাৱিক এইটো আৱেগ থাকিব। কিন্তু আমাৰ অসমীয়া সমাজ বিবেকশীল সমাজ। আমাৰ এটা সদ্ভাৱনা আছে, সম্প্ৰীতি আছে। আমি আজি ৰাজনীতি কৰিব যদি আমি গৈছোঁ, আমি ক'ব লাগে মানে এটা পলিচি মেটাৰ যদি আমি আলোচনা কৰোঁ, নীতি বিষয়ে যদি আলোচনা কৰোঁ, উন্নয়ন হৈছে কি নাই, আমাক কি লাগে, এইবিলাক ক'লে ভাল। কিন্তু ভাষা লিয়ে কথাটো যদি কোৱা হয়, তেতিয়াহ'লে মই ভাবোঁ কি ৰাজনীতিত ভাষা আনিব নালাগে। প্ৰতিটা ভাষা আমি মৰ্যাদা দিব লাগিব। বিভিন্ন ভাষা ভাষী আছে। ইয়াতে যদি আপুনি যায়, ডিমা হাছাওত যায়, তাৰে মিডিয়াম লেংগুৱেজ হিন্দী আছে। আজি হগ্ৰাম মহোদয় শুদ্ধ অসমীয়া ক'ব নোৱাৰে। কিন্তু আমাৰ কাৰণে, আমাৰ সেই সমাজটো আমাৰ কাৰণে প্ৰিয় সমাজ। বড়ো সমাজ আমাৰ লগত আছে, আমাৰ লগত তিৱা আছে, আমাৰ লগত তেওঁলোকে ভূমিপুত্ৰ, আমাৰ লগত তিৱা আছে, আমাৰ লগত ৰাভা আছে, বড়ো আছে, মিচিং কমিউনিটি আছে। আমাৰ বিভিন্ন ভাষা ভাষী এটা সমাজ আছে, বিভিন্ন সম্প্ৰদায় আছে, বিভিন্ন ধৰ্মাৱলম্বী আছে। আমাৰ এই যি আছে, আমি মানে এইবিলাক মানে জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষ হৈ যদি আমি এক হওঁ, একাত্মতা থাকে, আমাৰ একনিষ্ঠ থাকোঁ আমি সমাজ, তেতিয়াহ'লে আমি এটা ভাল সমাজ গঢ়ি তুলিব। তাৰমানে আচলতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত এনেধৰণে এটা প্ৰসংগ আনিলে, তেওঁলোকৰ হাতত ইছ্যু নাছিল। গতিকে প্ৰথমে ক'লে অনা অসমীয়া, তাৰপিছত বিজয় গুপ্তা অসমীয়া নহয়, অসমীয়া নাজানে, এনেকুৱা ধৰণৰ কথা আহিলে। ঠিক আছে, সেইখিনি বাৰু হৈ গ'ল। ইলেকশ্যনৰ বতৰত দুই পক্ষৰ মাজত বাক বিতণ্ডা চলিলে। বিজয় গুপ্তাক কিমান ভোটত জিকিম বুলি আপুনি নিজকে ভাবিছে? চাওক, একজেক্টটো মই জ্যোতিষীও নহয়, অংক গণিত মানে ৰাজনৈতিক নেতাৰ কিন্তু এটা অংক থাকে। এইকাৰণে কৈছোঁ, অংক গণিতৰ লগত আমাৰ কেমিষ্ট্ৰিও থাকে। কেতিয়াবা কেমিষ্ট্ৰি আমি বুজি নাপাওঁ, কিন্তু অংক গণিত যিটো কয় কি 1,47,000 ভোট পোল হ'ল। আৰু আমি এছেছমেণ্ট কৰিছোঁ ৱাৰ্ড ৱাইজ। আমাৰ কাৰ্যকৰ্তা যিবিলাক মানে আমাক ক'লে কি, দাদা আপুনি 40,000 প্লাছত আপুনি জিকিব, 40,000 মাৰ্জিন হ'ব। মানে আমি যিমান পাম, আমাৰ এইটো বিৰোধী 40,000 কমে পাব, মানে 40-50,000 এটা মানে মাৰ্জিন থাকিব আমাৰ। ৰাইজে আচলতে আপোনাক কিয় ইমান মৰম কৰিছে বুলি আপোনাৰ অনুভৱ হয়? ৰাইজে মৰম কৰিছে, চাওক, আমিতো
সমাজত আছিলোঁ সামাজিক জীৱন এটা আছে ৰাজনীতিটো মানে মানুহ ডাইৰেক্ট পেৰাচুটত লেণ্ডিং নহয় কোনোবা আহি যদি ৰাজনীতি কৰিব বিচাৰে ৰাইজে আগুৱাই নলিয়ে কিয়কি দেখা পাবতো লাগে চিনি পাব লাগে বিজয় গুপ্তাৰ নামটো চিনাকি নাম আছিল যিমানে আপুনি কওক অনঅসমীয়া যিমানে কওক কিন্তু এটা চিনাকি নাম আছিল চবে 1990 পৰা আজি অসম আন্দোলন হ'ল প্ৰফুল্ল মহন্তৰ লগত জাজ ফিল্ডত মই আছিলোঁ লগতে আছিলোঁ আজি ভিৰগু ফুকন লগত মই আছিলোঁ ভিৰগু ফুকন যেতিয়া ঝাৰুকবাৰীৰ পৰা ইলেকশ্যন খেলিছিল ৰমেন ডেকাও ইলেকশ্যন খেলিছিল ৰমেন ডেকাৰ লগতে মই আছিলোঁ আপুনি প্ৰফুল্ল মহন্ত ভিগু ফুকনক লগ পাইছিল অসম আন্দোলনৰ সেই সময়ত ভৰপক সময় অসমৰ পৰিস্থিতি একদম অগ্নিগৰ্ভা হৈ আছিলে কি কৰিছিলে তেতিয়া আপুনি তেওঁলোকৰ লগত কেনেকৈ আছিল সিহঁত আন্দোলন আজি চাওক সেই সময়ত মই অটল বিহাৰী বাজপেয়ীজী এল কে আদৱানী মুৰলী মনোহৰ যোশীজী যশৱন্ত সিং ডাঙৰীয়া যেতিয়া ইয়াত আহে অসম আন্দোলনত তেখেতে আগভাগ নিয়ে তেখেতৰ লগতো আমি এটা আছিলোঁ ছেকেণ্ড লাইনততো আমি আছিলোঁ ন আমাৰ নেতা বাহিৰৰ পৰা আহিব আমি লগতে আছিলোঁ আমাৰ নেতা যিটো কৈছিল কি ভাই অসম আন্দোলনত আমি আই মাতৃ অসমক সুৰক্ষা প্ৰদান কৰিব লাগিব আই মাতৃ অসমৰ কাৰণে আমি জানো দিব লাগিব আপোনাৰ আহক আমি আছুৰ লগত কথা পাতোঁ আমাৰ আছুৰ লগত আলোচনা হৈছে আছুৰ লগতে আমি আছিলোঁ পদযাত্ৰা যেতিয়া হয় আমি যেতিয়া ধৰক আমাৰ ৰেলী ওলায় জুলুচ ওলায় কোৱাত বিৰোধ হয় ধৰ্ণা প্ৰদৰ্শন পিকেটিং আমি মাৰ খাইছোঁ অসম আন্দোলনত মাৰ খাইছে অসম আন্দোলন কৰিছে তাৰপিছত যেতিয়া আপোনাৰ অনা অসমীয়া বুলি কোনোবাই ক'ব তাৰপিছত আপোনাৰ মনত কেনেকুৱা লাগে দুখ লাগে বহুত দুখ লাগে অসমত আছোঁ অসমত বায়ু পানী খাই জীয়াই আছোঁ আৰু অসমতে আমি জান দিম ক'তো নাযাওঁ বাহিৰত য'ত মোক কয় যে মোৰ ধৰক য'ৰ পৰা আমি আহিছোঁ তাত মোক কোনো চিনি নাপায় গ'লে মোৰ 1 ফুট মাটিও নাই মোৰ যি আছে ইয়াত গুৱাহাটীতে আছে আৰু এটা মাটি আমাৰ উত্তৰ গুৱাহাটীতে আছে বাকী ক'তো আমার মাটিয়ে নাই তো আমি ক'ত যাম আমি যদি অসমীয়া নাই অসম এৰি আমি যাম ক'ত আমি যোৱাটো কোনো ঠাই নাই ক'তো আমাৰ মাটি নাই ক'তো চিনাকি নাই আৰু আমি ইমান দিন অসম আন্দোলনৰ পৰা আজিলৈকে কামেই কৰিছোঁ আমাৰ কোনো বহুত ধন সম্পত্তি বেছি নাই আপুনি আমাৰ ঘৰত আহিছে আমাৰ আপুনি যিমান আমাৰ প্ৰপাৰ্টি চাব মোৰ বিষয়ে যদি জানিব মই খুব সিম্পল লাইফ আমাৰ আছিল মানুহ যেতিয়া এইটো কয় খুব বহুত দুখ লাগে ইমান দুখ লাগে কি মই অসম মোৰ মাতৃভূমি আই মাতৃ অসমক মই প্ৰেম কৰোঁ অসমৰ প্ৰতি মোৰ শ্ৰদ্ধা ভাৱ আছে বাহিৰত গ'লে মই আমাৰ অসম আমি কৈ থাকোঁ কোনোবা কয় সেইটো অসমীয়া নহয় বহুত আঘাত পাওঁ মনত দুখ লাগে কেতিয়াবা কেতিয়াবা ইমান দুখ লাগে কি ভাই আমি কি পাপ কৰিছোঁ ইলেকশ্যন খেলিব নালাগিছিল নেকি কিয়কি ইলেকশ্যন খেলা কাৰণে মোক আজি অসমীয়াকৈ যদি ইলেকশ্যন নখেলিলোঁ হয় তেতিয়াহ'লে মোক কোনোবা অসমীয়া নক'লে হয় কিয় মোৰ ব্যৱহাৰ পাতি ভাল আছিল ভালে কাম কৰিছোঁ সমাজ সেৱা কৰিছোঁ বহুতক আমি দান বৰঙণি আগবঢ়াই দিছোঁ মোৰ তাত যদি 50 টকা আছে মই 40 টকা পকেটৰ পৰা দিলোঁ 10 টকা ৰাখি দিছোঁ মই কেতিয়াবা বেয়া কাম কৰা নাই আজিলৈকে ধন্যবাদ জনালোঁ আৰু বহুতে হয়তো নাজানে অসম আন্দোলনৰ সৈতেও তেখেত বিজয় গুপ্তা জড়িত আছিল আৰু নিৰ্বাচনৰ পিছৰ পৰিৱেশ নিৰ্বাচনৰ আগৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া নহয় জানো এটা বেলেগ পৰিৱেশৰ পৰা এতিয়া বেলেগ পৰিৱেশলৈ আহিছে আৰু হয়তো 4 মেৰ পিছতো এটা সম্পূৰ্ণ নতুন পৰিৱেশ আহিব গতিকে আমি ফলাফললৈ অপেক্ষা কৰিব লাগিব আগতীয়াকৈ শুভেচ্ছা দিয়াটো ভুল হ'ব কাৰণ নীতিৰ বিৰুদ্ধে এটা কথা তাৰ পূৰ্বে আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ আপোনাক আমি শুভেচ্ছা জনাইছোঁ আৰু ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ মই আপোনাক ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ জৰিয়তে অসমবাসী আমাৰ চেণ্ট্ৰেল গুৱাহাটী ৰাইজক বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু এয়া আছিল চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তা ডাঙৰীয়া আৰু তেখেতৰ সৈতে নিৰ্বাচনৰ সময়ত হোৱা বিভিন্ন বিতৰ্ক আৰু বৰ্তমানৰ পৰিস্থিতি আৰু তেওঁৰ যি লক্ষ্য উদ্দেশ্য আছে সেই সম্পৰ্কত আমি কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ